जिंदाबाद, भारतीय जनता पार्टी, नरेंद्र मोदी, नितिन नवीन, अमित शाह, हिमंत विश्व शर्मा, दिलीप शइकिया, युवमोर्चाর রায়, Ako ebar. আমি বঙাইগাঁও রিফাইনারি কানে আমি আন্দোলন করেছিলাম। মই ছাত্র যেতিয়া মই নিজে আন্দোলনত যোগদান কৰিছোঁ। রিফাইনারি কানে আমি আন্দোলন কৰিব লগা আছিল, ব্ৰহ্মপুত্ৰ ব্ৰীজৰ কাৰণে আন্দোলন কৰিব লগা আছিল। কিন্তু আজি আমাৰ নুমলীগড় রিফাইনারি 3 মিলিয়ন টনৰ রিফাইনারি 9 মিলিয়ন হৈ গ'ল। 28,000 কোটি টকা তাত আজি বিনিয়োগ হৈছে। তাত আজি বায়ু ইথানল প্ৰস্তুত কৰা হৈছে। আপোনালোকৰ পৰা বাঁহ নি টিহুবাহী ৰাইজে আজি দেখাই দিব লাগিব যে প্ৰকৃতিৰ বিপৰীতে আমি অৱস্থান গ্ৰহণ কৰি এই সভা আমি সমাপ্ত কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি ভাষণ আমি সকলোৱে শুনিম। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে জানে যে তেখেতে সেইদিনাখন জন আশীৰ্বাদ যিটো ৰেলী কৰিছিল, গোটেই ভাৰতবৰ্ষৰ এজনো কাৰ্যকৰ্তাই নিজৰ স্থানৰ পৰা নিহিলি সমগ্ৰ সভাখন সফল কৰাত সকলোৰে অৰিহণা যোগাইছিল। গতিকে আমি আমাৰ মতে থাকিম। মানে বৰষুণটো কেতিয়া হ'ল ৰবা বৰষুণটো কেতিয়া হ'ল আপোনালোকে মন নকৰিলে নহয়। মই যি মুহূৰ্তত কংগ্ৰেছৰ মন্ত্ৰীবিলাকৰ নাম ল'লোঁ তেতিয়াই বৰষুণ হ'ল। তাৰমানে ভগৱানে ক'লে যে জেগাটো একদম ক্লিয়াৰ কৰি দিয়া আছে, সেইকাৰণে হ'ল এতিয়া বৰষুণ নাই। বুজি পাইছেনে? মই আৰু কংগ্ৰেছৰ নাম নকওঁ দেই, আগৰ বৰষুণ নাই হৈছে। গতিকে বৰষুণ সেইকাৰণে আমাৰ ৰাইজে দিয়া চকীবিলাকে নমাই দিয়ক কৰোঁ, সেইখিনি পবিত্ৰ অঞ্চলটো হয়নে বাৰু? গতিকে আপোনালোকে এটা আৰাম মুখ্যমন্ত্ৰী 2 মিনিটত 2,000 টকাকে প্ৰতিভাগ আমি পইচা দি আছোঁ, আজিও দি আছোঁ এই পইচা আমি আপোনালোকক। গতিকে তাৰ উপৰিও অসমৰ খেতিয়ক ৰাইজে এটা সময়ত ধান যেতিয়া বিক্ৰী কৰিছিল, ধান কটা সময়ত 400 টকাকৈ ধান বিক্ৰী কৰিছিল। আজি আমাৰ কাৰণে আমি কৈছোঁ যে 400 টকাত ধান বিক্ৰী নকৰিব, ধান আপোনালোকে আমাৰ চৰকাৰী ক্ৰয় কেন্দ্ৰত আপোনালোকে বিক্ৰী পাইছে। এইবাৰ আমাৰ খেতিয়কসকলে 1,027 টকাত প্ৰতি মোন ধান দি চৰকাৰে এই ধৰণৰ আঁচনি আজি লোৱা নাই। গতিকে কংগ্ৰেছে আজি বিভিন্ন ঠাইত যাই পেলাই প্ৰচাৰ চলাইছে। তেওঁলোকে সূতা কম্বল দি অলপ আগতে বৰষুণ দি আছিলে নেকি? আচলতে বৰষুণ নহয়, পুষ্পবৃষ্টি হয়নে নহয়? চন্দ্ৰ পাটোৱাৰী টিহু সমষ্টিত জিকিব লাগিব। অসমত আকৌ এবাৰ বিজেপি চৰকাৰ হ'ব লাগিব হয়নে নহয়? আৰু সেইকাৰণে ভগৱানে অলপ ওপৰৰ পৰা পুষ্পবৃষ্টি দি দিছে হয় না? ঠিকে আছে। চন্দ্ৰ পাটোৱাৰী জিকিবনে নাই? টিহু জিকিব? আগতকৈ বেছি ভোটত জিকিব নে কম ভোটত জিকিব? এইবাৰ বেছি ভোটত জিকিব? জিকিব? তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, চন্দ্ৰমোহন পাটোৱাৰী, চন্দ্ৰমোহন পাটোৱাৰী, বিজেপি, বিজেপি। কি লাগিব? ঠিকে শুনিছো নে মিঠা? ঠিকে শুনিছো। আৰু মানে মোৰ কৰি কৈ দিয়কচোন মিঠাতেল আধানিত দিলে হৈ যাব না? মোবাইলত বিনা পইচাত ৰিচাৰ্জ লাগিব।
একচুৱেলি আমি মহিলাবিলাকক চেল্ফ হেল্প গ্ৰুপত টকাৰ লগত পাৰিলে এটা এটা মোবাইলো দিব লাগে। নহয়, এটাটো বাদ তেওঁলোকক লগত লৈ নতুন প্ৰদৰ্শন কৰিব খুজিছে। এতিয়া যদি বাংলাদেশী বিয়া আহে, অসমীয়া মুছলমান, অসমীয়া হিন্দু আমিবিলাক ক'ত যাম? আমাৰ অধিকাৰবিলাক কোনে দিব? কংগ্ৰেছে কৈছে যে নহয়, অসমীয়া হিন্দু, অসমীয়া মুছলমান বেলেগ, আমি ভাগৱত আমি লৈ নতুন প্ৰদৰ্শন কৰিম। বাংলাদেশী বিয়াত খেলিব লাগে নে নালাগে? বাংলাদেশী বিয়াত এডিকশ্যন কৰিব লাগে নে নালাগে? আজি যোৱা 5 বছৰত বাংলাদেশী মিয়াক মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলো। এইবাৰ আমি সংকল্প লৈছো বাংলাদেশী মিয়াক 5 লাখ বিঘা মাটিৰ পৰা এভিকশ্যন কৰিম। তেওঁলোকৰ হাতত থকা 1 ইঞ্চি মাটিও আমাৰ হ'ব লাগিব। আজি আপোনালোকে চাওক, আমাৰ অসমীয়া হিন্দু, অসমীয়া মুছলমান, ভাৰতীয় আমাৰ লগত 10 বিঘাও মাটি নাই। কেইদিনমান আগতে গোলাঘাটত উৰিয়াম ঘাটত মই এভিকশ্যন কৰিছিলোঁ। এজন মানুহৰ পৰিয়ালত 400 বিঘা মাটি, 500 বিঘা মাটি। অথচ আমি চৰকাৰ লাগিব, বিজেপিক আমি শাসনলৈ আনিব লাগিব। দেখিছে বিহু হওঁতে 50,000 লাগিব কি 60, 10,000 তই ৰাখি থবি, 50,000 মোক লাগিব। হ'ব, 50,000তকৈ যি পায় সেইটো বোনাছ। আমি 25 কোটি টকা চৰকাৰ হ'ব। ভাল হ'ব, একদম ধুনীয়াকৈ কৰিব লাগিব। আমাৰ ধৰ্মপুৰ চামটাত আমাক এটা খুব ধুনীয়া এয়াৰ কণ্ডিশ্যন এটা অডিটৰিয়াম লাগিব। ডাঙৰকৈ ষ্টেডিয়াম বনাব লাগিব। বাকী কামখিনি কৰিব লাগিব। আৰু চামটা আৰু টিহু দুটা জাগাত দুটা ধুনীয়া IB বনাব লাগিব। আৰু ধৰ্মপুৰ সমষ্টিৰ টিহু সমষ্টি, পুৰণা ধৰ্মপুৰ, নতুন টিহুৰ ৰাস্তা ঘাট, দলং, স্কুল, কলেজ। এতিয়া মই ইয়াত আহোঁতে কলেজৰ স্কুলৰ শিক্ষকসকলে কৈছে যে এখন স্কুলত আমি 5 কোটি পাইছো। টিহু সমষ্টিৰ প্ৰত্যেকখন হাইস্কুলতে মই 5 কোটিৰ পৰা 8 কোটি পাইছো। আমাৰ বেলচৰত আহিছো, বেলচৰত এটা মই অভাৱ দেখি আছো। শ্বহীদ স্মৃতি কলেজত সায়েন্স আছে, আৰ্টছ আছে, কিন্তু কমাৰ্চটো নাই। হ'ব, কি দিব পাৰিব? সূতা, ধুতি, লুঙি। মোক কংগ্ৰেছে কৈছে যে মামা এটা কৰি, মই কৈছো আমি পাই যাব নিদিওঁ, আমি অনুমোদন দিম। ৰাইজৰ উৎসাহ দিনক দিনে বাঢ়ি গৈছে আৰু ইমান উৎসাহ আগতে আমি কোনো ইলেকশ্যনত দেখা নাছিলোঁ। মোৰ বহুত ইলেকশ্যন মই খেলিছোঁ। এইবাৰ মই ভাবোঁ যে আমি 90খন পাৰ হৈ যাম, 100ৰ ওচৰে পাজৰে আমি আহি যাম। এইটো মোৰ নিজৰ এছেছমেণ্ট। কংগ্ৰেছে 20ৰ তলত থাকিব। ৰাইজৰ দলে এখন চিটত জিকিব, ধিঙত। জাতীয় পৰিষদে এখনতো নিজিকে। আৰু ৰাইজৰ দলে ধিঙত জিকিব, জাতীয় পৰিষদে এখনতো নিজিকে।
কংগ্ৰেছে 16-17টা জিকিব, UDF-এ 5-6টাত জিকিব। অখিল গগৈ পাৰ্টী এখন চিট জিকিব ঢিঙত। বাকী শিৱসাগৰত একদম নেক টু নেক কণ্টেষ্ট, বিজেপিৰ লগত মানে তিনিকুণীয়া আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈ আছে। শিৱসাগৰত মই কেম্পেইনত যোৱা নাই আমাৰ দুজন প্ৰাৰ্থী থকাৰ কাৰণে, কিন্তু মোৰ বিশ্বাস শেষলৈ NDA জিকিব শিৱসাগৰ। নিশ্চিন্ন শব্দটো নকওঁ, কিন্তু 20তকৈ তলত চিট পাব। আজি নৰেন্দ্ৰ মোদীও আহিছে, আমি নৰেন্দ্ৰ মোদীৰ খবৰ ৰাখিছো, প্ৰিয়ংকা গান্ধীৰ খবৰটো ৰখা নাই। আৰু এইবাৰ 3খন চক টিহু আৰু নলবাৰীটো আমি জিকিমেই, মাৰ্জিনটো উঠা নামা। ইয়াততো আৰু জিকালৈ প্ৰশ্ন নাই। যোৱাবাৰ পাটোৱাৰী 33,000ত জিকিছে, বেয়া হলে এইবাৰ 30,000ত জিকিব, ভাল হলে 50,000ত জিকিব, ইমানেই। নলবাৰীত জয়ন্ত মল্ল বৰুৱা 50,000 বা 70 যি হয়, নাৰায়ণ ডেকা যোৱাবাৰ অকণমান ভোটত হাৰিছিল। এইবাৰ সমষ্টিৰ পৰিৱৰ্তন হৈছে, দিগন্ত বৰ্মনৰ বহুত এণ্টি ইনকামবেঞ্চিও আছে, গতিকে নাৰায়ণ ডেকাও জিকিব। নামনিত আমি ধুবুৰীত গোলোকগঞ্জ পাম, বঙাইগাঁৱত আমি অভয়াপুৰী আৰু বঙাইগাঁও পাম, বৰপেটাত আমি বৰপেটা ভৱানীপুৰ, বৰপেটা আৰু বজালি পাম, নলবাৰীত 3খন পাম, BTADত গোটেইকেইখন পাম। এইটোৱে নামনি। 90ৰ পৰা 100। তামোলপুৰত যুঁজ নাই, কিহৰ কাৰণে? প্ৰমোদ বড়ো MPও MLAও, গতিকে প্ৰমোদ বড়ো যদি জিকে তেওঁতো MPয়ে হৈ থাকিব, আকৌ তামোলপুৰতো বাই ইলেকশ্যনে হ'ব। সেইকাৰণে মানুহে বিচাৰে যে হাগ্ৰামাও থাকক, প্ৰমোদো থাকক, বিশ্বজিতো থাকক। সেইকাৰণে ৰাইজে আজিকালি বুজি পায় যে কাজিয়া কিয় কৰিব লাগে, তই MP হৈ থাক, বিশ্বজিত MLA হৈ থাকিব। মোকে তামোলপুৰৰ মানুহে ক'লে প্ৰমোদ বড়োক হৰুৱাবৰ কাৰণে ভোট নিদিয়ে, বিশ্বজিত দৈমাৰীক জিকাবৰ কাৰণে ভোট দিয়ে। কাৰণ প্ৰমোদ বড়োক জিকাই কি লাভ, 2 মাহ পিছত আকৌ ইলেকশ্যন। গুৱাহাটীতো বিজেপিৰ দুৰ্গ হয়, তাত কোনো সন্দেহৰ একো নাই। আৰু গোটেইকেইটা চিটতে 60ৰ পৰা 1 লাখৰ মাৰ্জিনত আমি জিকিম। ভগৱানে কৰিলে মোৰো মাৰ্জিন ভালেই হ'ব। বিজয় গুপ্তা 100% 75,000ৰ ওপৰত মাৰ্জিন জিকিব। দীপ্লু ৰঞ্জন শৰ্মা 50-60ত জিকিব। প্ৰদ্যুৎ বৰদলৈ 50-60ত জিকিব, 70ও হ'ব পাৰে। ডিমৰীয়াত আমাৰ ওৱান চাইড, গতিকে মহানগৰ জিলাৰ 5খন আসন 100% আমি পামেই। উজনি বুলি ক'লে তাত কেইবাটাও অঞ্চল বুজে। এটা হ'ল ডিব্ৰুগড় তিনিচুকীয়া, ডিব্ৰুগড় লোকসভা, তাতে কোনো কণ্টেষ্ট নাই। এটা হ'ল কাজিৰঙা লোকসভা, গোলাঘাট, তাত কোনো কণ্টেষ্ট নাই। এটা হ'ল লখিমপুৰ লোকসভা, তাত কোনো কণ্টেষ্ট নাই। উজনিৰ 4টা MP চিটৰ অকল এটা MP চিটত কণ্টেষ্ট হয়, সেইটো হ'ল যোৰহাট। যোৰহাটত যোৱাবাৰ আমি লোকসভাত এখন আসনত লিড লৈছিলো, এইবাৰ মই ভাবো যে 4-5খন আসনত আমি লিড লম। এতিয়া সময় আমি কোৱা নাই, কিন্তু কামবিলাকতো চলি আছে। মই যোৰহাটৰ খবৰ ৰখা নাই, মই যোৰহাট কিজানি 6 তাৰিখে যাম, তেতিয়া মই গম পাম।